আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটোত আছে অন্তৰীপ নামৰ উপন্যাসখনৰ ঔপন্যাসিক কোন? অপশ্যনবিলাক মই কৈ নাযাওঁ। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ D2, ভৱেন্দ্ৰনাথ শইকীয়া। অন্তৰীপ নামৰ উপন্যাসখনৰ ঔপন্যাসিকজন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনত আছে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, হীৰেণ ভট্টাচাৰ্য। সুগন্ধি পখিলাৰ কবি বুলি জনা যায় হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনত আছে তলৰ কোনখন নাটক জ্যোতিপ্ৰসাদ আগৰৱালাৰ? অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2, সুনীত কোঁৱৰী। নেক্সট কুৱেশ্যনত আছে গোলাম গল্পপুথিৰ গল্পকাৰ কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, সৌৰভ কুমাৰ চলিহা। নেক্সট কুৱেশ্যনত আছে কাইকল্প উপন্যাসখনৰ ঔপন্যাসিক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2, লক্ষীনন্দন বৰা। নেক্সট কুৱেশ্যনত আছে বিহগী কবি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যনত আছে ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ বুলি তলৰ কোনজন ব্যক্তিক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2, দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যনত আছে কামৰূপী লোকগীতৰ শিল্পীগৰাকী বাছি উলিওৱা। এটা অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, ৰামেশ্বৰ পাঠক। নেক্সট কুৱেশ্যনত আছে ইউনেস্কোৱে তলৰ কোনটো অসমৰ সম্পদক সাংস্কৃতিক দিশৰ পৰা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে? অপশ্যনবিলাক চাই লওক এবাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ D2, চৰাইদেউ মৈদামক। নেক্সট কুৱেশ্যনত আছে সত্ৰীয়া নৃত্যক কিমান চনত সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D2, 2000 চনত, 2000ত। নেক্সট কুৱেশ্যনত আছে ভোগজৰা নাটকৰ নাট্যকাৰ কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, ফণী শৰ্মা। নেক্সট কুৱেশ্যনত আছে তলৰ কোনটো নৃত্যই শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, যক্ষ গান। অপশ্যন নম্বৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে ভাৰত চৰকাৰে কিমানটা নৃত্যক ধ্ৰুপদী নৃত্যৰূপে স্বীকৃতি দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, 8টা, 8। অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে ভাৰত নাট্যম নৃত্য কোন ৰাজ্যৰ নৃত্য আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2, তামিলনাডু। নেক্সট কুৱেশ্যনত আছে অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সকলোৱে কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, অৰুণোদয়। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটা আছিলে কুৱেশ্যন, আৰু আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব। ধন্যবাদ।